প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি চাৰ্চ হিষ্ট্ৰীৰ প্ৰথম ভাগটো অধ্যয়ন কৰিম, অৰ্থাৎ চাৰ্চ বা মণ্ডলী কি হয়, প্ৰথম মণ্ডলী ক'ত কেতিয়া কেনেকৈ আৰম্ভ হৈছিল, তাৰ পাছত কেনেদৰে বৃদ্ধি হৈছিল, এই বিষয়বোৰৰ বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। চাৰ্চ বা মণ্ডলী মানে হৈছে পিপল অৱ গড, অৰ্থাৎ ঈশ্বৰৰ জনগোষ্ঠী। গ্ৰীক ভাষাত চাৰ্চক এক্লেছিয়া বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে কল্ড আউট পিপল, অৰ্থাৎ যিসকল লোকক আহ্বান কৰা হৈছে সেই লোকসকলৰ সমষ্টি। ইব্ৰী ভাষাত চাৰ্চক কাহাল বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে বিশেষ সভা বা ধৰ্মীয় গোট। অৰ্থাৎ চাৰ্চ মানে হৈছে ঈশ্বৰে আমন্ত্ৰণ কৰা বা আহ্বান কৰা লোকসকলৰ পবিত্ৰ সভা। ই কোনো ঘৰ বা বিল্ডিঙক নুবুজায়, ই আচলতে তাত গোট খোৱা বিশ্বাসী বা আমন্ত্ৰিত লোকসকলকহে বুজায়। পাচনি পিতৰে ঈশ্বৰৰ দ্বাৰা আমন্ত্ৰিত লোকসকলক ঈশ্বৰৰ মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ বিশেষ প্ৰজা বুলি কৈছে। আহকচোন পবিত্ৰ বাইবেলৰ পৰা চাওঁ। প্ৰথম পিতৰ 2 অধ্যায় 9 আৰু 10 পদ। কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে, যাতে যিজনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে আপোনালোকে যেন তেওঁৰ সদ্গুণ প্ৰকাশ কৰে। এইকাৰণে 10 পদ, আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'ল, দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'ল। আমেন। ইফিছিয়া পত্ৰ 1 অধ্যায় 23 পদত পাচনি পৌলে মণ্ডলীক প্ৰভুৰ শৰীৰ বুলি কোৱাৰ লগতে সকলো বিষয়তে পূৰ্ণ কৰোঁতা, পূৰ্ণতা স্বৰূপ বুলি কৈছে। অৰ্থাৎ প্ৰভুৰ যিহেতু নিজে উপস্থিত থাকি মণ্ডলীৰ লোকসকলৰ প্ৰাৰ্থনা নিবেদন গ্ৰহণ কৰি সকলোকে পূৰ্ণ কৰে। কিয়নো মথিয়ে লিখা শুভবাৰ্তা 18 অধ্যায় 20 পদত প্ৰভুৱে নিজেই য'ত 2-3 জন মোৰ নামেৰে গোট খায় তাতে ময়ো তেওঁলোকৰ মাজত উপস্থিত থাকোঁ বুলি কৈ থৈ গৈছে। এতিয়া জানো আহক প্ৰথম খ্ৰীষ্টীয় মণ্ডলী ক'ত আৰু কেতিয়া স্থাপিত হৈছিল বা প্ৰতিষ্ঠা হৈছিল। আপোনালোকে হয়তো ভাবিব পাৰে প্ৰভু যীশুৱে তেখেতৰ শিষ্যসকলৰ মাজৰ পৰা 12 জনক পাচনি হিচাপে বাছি লৈছিল আৰু প্ৰভু যীশুৰ লগত সকলো সময়তে মানুহৰ ভিৰ লাগি আছিল আৰু প্ৰভুৱে তেওঁবিলাকক উপদেশ দিছিল বা বাক্য শুনাইছিল আৰু আচৰিতভাৱে আহাৰো খুৱাইছিল আৰু তেওঁলোকৰ ৰোগ দুখ দূৰ কৰা আদিকে ধৰি সকলো সমস্যা বা প্ৰয়োজনবিলাক পূৰণ কৰিছিল। গতিকে সেইবোৰেই আছিল প্ৰভুৰ মণ্ডলী। কিন্তু কথাটো তেনেকুৱা নহয়, কিয়নো বাইবেল স্কলাৰসকলে এই বুলি ক'ব খোজে যে যি ৰাতি প্ৰভু যীশুক শত্ৰুৰ হাতত ধৰাই দিয়া হৈছিল, অৰ্থাৎ ক্ৰুচিফিকেশ্যনৰ আগৰ নিশা জেৰুচালেমত যিটো দুমহলীয়া ঘৰৰ ওপৰ কোঠাত বহি পাচনিকেইজনৰ সৈতে তেখেতে নিস্তাৰ পৰ্বৰ ভোজ খাই প্ৰভুভোজ পৰ্ব প্ৰতিষ্ঠা কৰিছিল, সেইটোৱে আছিল প্ৰথম খ্ৰীষ্টীয় মণ্ডলী। সেই ঘৰটো মাৰ্কৰ ঘৰ আছিল বুলি আমি জানিবলৈ পাওঁ আৰু সেই ঘৰটোত বৰ্তমান চিৰিয়ান বা গ্ৰীক অৰ্থডক্স চাৰ্চ আছে। তথাপি প্ৰভু যীশু জগতত থকাৰ সময়ত পিতৰৰ ওপৰতহে তেখেতৰ মণ্ডলী প্ৰতিষ্ঠা কৰিব বুলি কৈছিল। আহকচোন পবিত্ৰ বাইবেলৰ পৰা চাওঁ। মথিয়ে লিখা শুভবাৰ্তা 16 অধ্যায় 18 আৰু 19 পদ। প্ৰভুৱে পিতৰক ক'লে, মই তোমাক কওঁ যে তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম। মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব। 19 পদ, মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম। তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা সেয়ে স্বৰ্গতো বান্ধি ৰখা হ'ব, আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা সেয়ে স্বৰ্গতো মুকলি হ'বলৈ দিয়া হ'ব। আমেন। সঁচাকৈ প্ৰভু যীশুৱে পিতৰক কোৱাৰ দৰেই প্ৰভু যীশু মৃত্যুৰ পৰা জি উঠি স্বৰ্গলৈ যোৱাৰ পিছত যি 50 দিনীয়া পৰ্ব বা যাক আমি পেণ্টিকষ্টেল ডে বুলি কওঁ, সেইদিনা পবিত্ৰ আত্মা নামি অহাত পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ পিতৰে বাকী 11জন পাচনিৰ সৈতে থিয় হৈ যি বক্তৃতা দিছিল,
সেই বক্তৃতা শুনি 3000 মানুহে বাপ্তিস্ম লৈছিল আৰু সেইকাৰণে সেই দিনটোতেই খ্ৰীষ্টীয় মণ্ডলীয়ে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল বুলি বাইবেল স্কলাৰসকলে কয়। এই বিষয়ে আমি পাচনি কৰ্ম 2 অধ্যায়ত পাওঁ। এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যে যি ইস্কৰিয়তীয়া যীহুদাই প্ৰভুক 70 হাতত সোধাই দিছিল আৰু তাৰ পাছত তেখেতে আত্মহত্যা কৰি লৈছিল আৰু তেওঁ আত্মহত্যা কৰি লোৱাৰ কাৰণে তেওঁৰ খালী হৈ থকা পাচনি পদত পাচনিসকলে চিঠিখেলৰ দ্বাৰাই মত্তথ্যক তেওঁৰ ঠাইত নিযুক্ত কৰিছিল। তথ্যমতে 50 দিনীয়া পৰ্বত 120 জন খ্ৰীষ্টীয় বিশ্বাসী লোক আছিল আৰু বাকী লোকসকল খ্ৰীষ্টীয় বিশ্বাসী নাছিল। কিন্তু পিতৰে দিয়া বক্তৃতা শুনি তাৰ মাজত থকা 3000 মানুহে মন পালটন কৰি বাপ্তিস্ম লৈ খ্ৰীষ্টীয় মণ্ডলীত যোগদান কৰিলে। এইদৰে মণ্ডলী বৃদ্ধি পালে। তাৰ পাছত এদিন আবেলি 3 মান বজাত পিতৰ আৰু জোহনে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল আৰু তেতিয়া মন্দিৰৰ বাৰান্দাত বহি থকা খুৰা ভিক্ষাৰী এজনে তেখেতসকলক ভিক্ষা খুজিলে। তেতিয়া পিতৰে সেই ভিক্ষাৰীজনৰ সোঁহাতত ধৰি নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে খোজকাঢ়ি ফুৰা বুলি কৈ উঠাই দিলে আৰু তেতিয়াই ভিক্ষাৰীজনৰ ভৰি আঁঠু আৰু গাঁঠিয়ে জোৰ পালে আৰু তেখেতে খোজকাঢ়ি ফুৰিলে আৰু পিতৰ আৰু জোহনৰ সৈতে মন্দিৰত সোমালগৈ বুলি আমি পাচনি কৰ্ম 3 অধ্যায় 1 পৰা 8 পদত পাওঁ। এই আচৰিত কৰ্ম হোৱা দেখি মন্দিৰত থকা লোকসকলে মন্দিৰৰ চলমন নামৰ বাৰান্দাখনত পিতৰ আৰু জোহনৰ ওচৰত আহি ভিৰ কৰিলেহি। তেতিয়া পিতৰে দ্বিতীয়বাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত প্ৰচাৰ কৰিলে আৰু তেতিয়া প্ৰায় 5000 মানুহে বিশ্বাস কৰি মণ্ডলীত যোগদান কৰিলে আৰু মণ্ডলীৰ সদস্যৰ সংখ্যা বৃদ্ধি হ'ল। কিন্তু মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু সদ্দুকীবিলাকে আহি পিতৰ আৰু জোহনক ধৰি লৈ গৈ গোটেই ৰাতি বন্দী কৰি ৰাখিলে। সেই সময়ত পিতৰৰ যোগেদি এনেকুৱা আচৰিত কৰ্ম হৈছিল যে পিতৰৰ ছাঁটোও যদি কোনো বেমাৰী মানুহৰ গাত পৰিছিল তেনেহ'লে বেমাৰী সুস্থ হৈছিল আৰু সেইকাৰণে বেমাৰীবোৰ সুস্থ হ'বৰ কাৰণে ঘৰৰ মানুহবিলাকে বেমাৰীবোৰক ৰাস্তাত বিচনা পাতি শুৱাই ৰাখিছিল যাতে পিতৰে অহা যোৱা কৰোঁতে পিতৰৰ ছাঁটো তেওঁবিলাকৰ গাত পৰে আৰু তেওঁবিলাক সুস্থ হয়। আৰু তেতিয়া বহুত মানুহে বিশ্বাস কৰি মণ্ডলীত যোগদান কৰিলে। এইদৰে মণ্ডলীৰ সদস্যৰ সংখ্যা বহুত বৃদ্ধি হৈ গ'ল বুলি আমি পাচনি কৰ্ম 5 অধ্যায় 12 পৰা 16 পদত পাওঁ। কিন্তু মন্দিৰৰ পুৰোহিত আৰু সদ্দুকীবিলাকে পিতৰকে ধৰি বাকী পাচনিসকলক ধৰি বন্দীশালত বন্দী কৰি মাৰপিট কৰি ভয় ভাবুকি দি আহিছিল যাতে তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ নকৰে আৰু প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে কোনো আচৰিত কৰ্মও নকৰে। কিন্তু পাচনিসকলে তেওঁলোকৰ কথা শুনা নাছিল। সেইকাৰণে তেওঁলোকে পিতৰ আৰু জোহনক কি শক্তিৰে তেওঁলোকে খুৰা মানুহজনক সুস্থ কৰিলে বুলি প্ৰশ্ন কৰিলে। তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ এনেদৰে উত্তৰ দিয়া বুলি আমি পবিত্ৰ বাইবেলত পাওঁ। আহকচোন বাক্যকেইটা চাওঁ। পাচনি কৰ্ম 4 অধ্যায় 8 পৰা 12 পদ। পিতৰে ক'লে 8 পদ, হে লোকসকলৰ শাসনকৰ্তা আৰু পৰিচাৰকসকল। 9 পদ, আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি তেওঁ কি উপায়েৰে সুস্থ হ'ল সেই বিষয়ে জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সুধবিচাৰ কৰি প্ৰশ্ন সুধিছে নেকি? 10 পদ, সেয়াই যদি হয় আপোনালোকে আৰু ইছৰাইলৰ আটাই লোকে ইয়াকে জানক যে যি যীশুখ্ৰীষ্টক আপোনালোকে ক্ৰুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীশুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে। 11 পদ, যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে সেই যীশুখ্ৰীষ্টই হৈছে সেই শিলা, সেই শিলক চুকৰ প্ৰধান শিল কৰা হ'ল। 12 পদ, তেওঁৰ বাহিৰে আন ক'তো পৰিত্ৰাণ নাই কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম এনে আন কোনো নাম নাই। আমেন। সেই কালত ঈশ্বৰৰ বাক্য বৃদ্ধি হৈ জেৰুজালেমৰ মণ্ডলীত শিষ্যৰ সংখ্যা বহুত বাঢ়ি গ'ল। এনেকি মন্দিৰৰ পুৰোহিতসকলৰো এটা ডাঙৰ সমাজে প্ৰভু যীশুত বিশ্বাস কৰি প্ৰভু যীশুৰ বিশ্বাসী হৈ উঠিল। তেতিয়া গ্ৰীক ভাষা কোৱা বিশ্বাসী যিহুদীসকলে ইব্ৰী ভাষা কোৱা বিশ্বাসী যিহুদীসকলৰ বিষয়ে এটা অভিযোগ লৈ পাচনিসকলৰ ওচৰলৈ আহিল।
তেওঁলোকে ক'লে যে ভোজন বিতৰণৰ সময়ত অৰ্থাৎ খাদ্য ভগোৱাৰ সময়ত গ্ৰীক ভাষা কোৱা বিশ্বাসী যিহুদীসকলৰ মহিলাবিলাকক সদায় অৱহেলা কৰা হয়। তেতিয়া পাচনিকেইজনে শিষ্যসকলক মাতি আনি ক'লে যে তেওঁলোকে যাতে প্ৰাৰ্থনা আৰু বাক্যত মন দিব পাৰে, সেইকাৰণে শিষ্যসকলৰ মাজৰ পৰাই বিখ্যাত হোৱা 7জন মানুহক বাছনি কৰি ল'ব লাগে। এই কথা শুনি শিষ্যসকলে বহুত ভাল পালে আৰু তেওঁলোকে তেওঁলোকৰ মাজৰ পৰা 7জনক বাছনি কৰি পাচনিসকলৰ ওচৰলৈ লৈ আহিল। তেওঁলোক হ'ল ষ্টিফান, ফিলিপ, প্ৰখৰ, নিকানৰ, তিমোন, পামিনা আৰু নিকলাই। তেতিয়া পাচনিসকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ মূৰত হাত থলে। তেওঁলোকৰ মাজৰ ষ্টিফেনে ঈশ্বৰৰ শক্তি আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ হৈ অনেক আচৰিত কৰ্ম কৰিলে। তাকে দেখি কিছুমান মানুহে তেওঁৰে সৈতে বাদ বিবাদ কৰিবলৈ ধৰিলে। কিন্তু ষ্টিফেনে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ দিয়া উত্তৰত তেওঁলোক হাৰ মানিবলৈ বাধ্য হ'ল। তেতিয়া তেওঁলোকে ষ্টিফেনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে। তেওঁলোকে কিছুমান মিছা সাক্ষী গোটাই জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপকসকলক উচতাই ষ্টিফেনে মুচি আৰু ঈশ্বৰৰ বিৰুদ্ধে নিন্দামূলক কথা কোৱা বুলি অভিযোগ তুলি ষ্টিফেনক বন্দী কৰি আনি বিচাৰ সভালৈ আনিলে। কিন্তু বিচাৰ সভাত থকা প্ৰত্যেকজন মানুহে ষ্টিফেনৰ মুখলৈ থৰ লাগি চাই থাকিল, কিয়নো তেওঁলোকে ষ্টিফেনৰ মুখখন স্বৰ্গদূতৰ দৰে দেখিছিল। তেতিয়া মহাপুৰোহিতে ষ্টিফেনক তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ সঁচা নেকি বুলি প্ৰশ্ন কৰিলে। আৰু ষ্টিফেনে আদি পিতৃ আব্ৰাহামৰ পৰা আৰম্ভ কৰি ঈশ্বৰে কিদৰে মুচিৰ যোগেদি ইছৰাইলৰ লোকসকলক মিছৰ দেশৰ পৰা মুক্ত কৰি প্ৰতিজ্ঞাৰ দেশ ইছৰাইললৈ লৈ আহিছিল, সেই সকলো কথা বিৱৰি ক'লে আৰু ইছৰাইল জাতিক আজ্ঞা নমনা থৰডিঙীয়া জাতি বুলিও ক'লে। তেতিয়া বিচাৰ সভাত বহি থকা সকলো লোকে খঙত জ্বলি উঠি দাঁত কৰচিলে। কিন্তু ষ্টিফেনে মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু ঈশ্বৰৰ পুত্ৰক ঈশ্বৰৰ সোঁহাতে থিয় হৈ থকা দেখিছোঁ বুলি ক'লে। সেই কথা শুনি মহাসভাত থকা সকলো লোকে কাণত সোপা দিলে আৰু একেলগে ষ্টিফেনৰ বিৰুদ্ধে চোচা লৈ ষ্টিফেনক আক্ৰমণ কৰিলে আৰু তেওঁলোকে ষ্টিফেনক নগৰৰ পৰা বাহিৰলৈ উলিয়াই লৈ গৈ শিল দলিয়াবলৈ ধৰিলে। আৰু সাক্ষীবিলাকে চৌল নামৰ এজন ডেকা মানুহৰ ওচৰত নিজৰ নিজৰ কাপোৰ থৈ গৈছিল। তেওঁলোকে ষ্টিফেনক শিল দলিয়াই থাকোঁতে তেওঁ প্ৰভুক স্মৰণ কৰি ক'লে, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। পাছত তেওঁ আঁঠুকাঢ়ি বৰ মাতেৰে ক'লে, হে প্ৰভু, এওঁলোকৰ বিৰুদ্ধে এই পাপ গণ্য নকৰিবা। ইয়াকে কৈ তেওঁ ঢলি পৰিল আৰু মহানিদ্ৰা গ'ল। এই ষ্টিফেনেই আছিল খ্ৰীষ্টীয় বিশ্বাসী প্ৰথম শ্বহীদ। আৰু এইখিনিয়ে আছিল আজি ভিডিঅ'টোৰ অধ্যয়ন কৰিবলগীয়া বিষয়। আহিব লগা ভিডিঅ'টোত অৰ্থাৎ চাৰ্চ হিষ্ট্ৰী পাৰ্ট 2ত আমি ষ্টিফেনৰ মৃত্যুৰ পিছৰ পৰা খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।